দেই ফোন কৰিলে নেকি না আপুনি এইটো ড্ৰেছত কিয় থাকিব আপোনালোকৰ এইটো ড্ৰেছত কিয় থাকে চিকিৎসক এজনে হয় এইটো ড্ৰেছত থাকে নেকি আপুনি চিকিৎসক হয় আপুনি এনেকৈ থাকে গৰম লাগিছে বুলি হে নহয় নহয় আপুনি কাক কৈছে আপুনি কি ৰিপৰ্টাৰ হয় বুলি কি বুলি ক'লে কাক কৈছে আপুনি ৰিপৰ্টাৰ হয় বুলি তুমি কি কৰিবলৈ আহিছা হে নাই আপুনি কিয় এইটো ড্ৰেছত থাকিব চিকিৎসক এজন হৈ কিনে আপুনি এনেকৈ থাকিব পাৰে চিকিৎসক এজন হৈ এনেকৈ থাকিব পাৰে নেকি ঠিক আছে আপোনাৰ নামটো নকয় ঠিক আছে আপোনাক য'ত কমপ্লেইন দিব লাগে মই দিম আপোনাক ঠিক আছে চাই থাকক কাঞ্চনজ্যোতি গোহাঁই যুৱ সাংবাদিক সন্থা অসমৰ সাধাৰণ সম্পাদক তদুপৰি লাহোৱালৰ নিয়মীয়াবাৰ্তা কাকতৰ স্থানীয় সাংবাদিক আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাওঁ যে আজি কিছুদিন পূৰ্বে মই এক দুৰ্ঘটনা সংঘটিত হোৱাত মোৰ চিকিৎসাধীন অৱস্থাত আছোঁ আৰু আজি দুদিন ধৰি প্ৰায় সন্ধিয়া হ'লে বেছি বিষ অনুভৱ কৰাত মই কালি প্ৰথম অৱস্থাত লাহোৱালৰ PHCলৈকে গ'লোঁ আৰু PHCত গৈ দেখিছোঁ যে কোনো চিকিৎসক তাত নাই কালি বিশ্বকৰ্মা পূজাৰ অচিলালৈ কালি কোনো ধৰণৰ হস্পিটেলখনত চিকিৎসক উপস্থিত নাই যিহেতু বহুদিনৰ পৰা লাহোৱালৰ স্থানীয় সাংবাদিক হিচাপে লাহোৱাল আৰক্ষীয়ে হওক বা লাহোৱালৰ স্থানীয় ৰাইজেই হওক আমাক অভিযোগ প্ৰদান কৰি আহিছে যে লাহোৱাল PHCত নিশা হ'লে কোনো ধৰণৰ চিকিৎসকক পোৱা নাযায় আৰু কালি সেই সূত্ৰে মই কালি গ'লোঁ হস্পিটেলখনলৈ আৰু গৈ যি দেখিলোঁ আৰু আপোনালোকক ব্যাখ্যা কৰিলে হয়তো আপোনালোকে হতভম্ব হোৱাটো স্বাভাৱিক কথা আৰু মোৰ কালি নিজেই মোৰ চকু কপালত উঠিছে কালি যেতিয়া মই চিকিৎসক কিয় নাই বুলি প্ৰশ্ন কৰিলোঁ নাৰ্ছকেইগৰাকীক তেওঁলোকে কৈছে আজি বিশ্বকৰ্মা পূজা বুলি অহা নাই পিছত মই যেতিয়া স্থানীয় সাংবাদিক হিচাপে পৰিচয় দিলোঁ তেওঁলোকে নাৰ্ছ এগৰাকীয়ে ভাৰপ্ৰাপ্ত চিকিৎসকৰ দায়িত্বত থকা এজন চিকিৎসকক বিচাৰি আনিছে পাঠক উপাধিধাৰী আৰু তেখেতে সুৰামত্ত অৱস্থাত আছে আৰু সুৰামত্ত অৱস্থাত থকাৰ উপৰিও তেখেতে হাফ পেণ্ট পৰিধান কৰি আৰু এটা টি-চাৰ্ট পৰিধান কৰি আছে আৰু তেখেতৰ সাজ পোছাকতে মোৰ সন্দেহ ঘনীভূত হোৱাত মই তেখেতক প্ৰশ্ন কৰোঁ যে আপুনি যদি চিকিৎসক হয় তেনেহ'লে কিয় আপুনি এইদৰে সাজ পোছাক পৰিধান কৰিছে তেখেতে কৈছে যে মানে আপোনাৰ কি হ'ল মই কেনেদৰে থাকোঁ বা মই কি পিন্ধোঁ সেইটো মোৰ কথা আপোনাৰ ক'বলৈ কোন হয় কিন্তু এটা কথা যে মাৰ্জিত সাজ পোছাক এটা বৃত্তি অনুসৰি এটা মাৰ্জিত সাজ পোছাক পৰিধান কৰাটো বাধ্যতামূলক বা সুস্থ মানসিকতাৰ পৰিচায়ক বুলি ভাবোঁ যিহেতু তেখেত চিকিৎসকৰ সৈতে জড়িত বা চিকিৎসাৰ বৃত্তিৰে জড়িত বা চিকিৎসা সেৱাৰ সৈতে জড়িত সেইকাৰণে তেখেতে চিকিৎসকগৰাকী এটা মাৰ্জিত সাজ পোছাক পিন্ধিব লাগে বুলি ভাবোঁ আৰু তেখেতে যেতিয়া মই এইখিনি প্ৰশ্ন কৰিলোঁ তেখেতে যিখিনি উগ্ৰ আচৰণ কৰিছে বা যেনেধৰণে মিছবিহেভ কৰিছে তেখেতৰ ব্যৱহাৰত সঁচাকৈ হতভম্ব হ'বলগীয়া হৈছে আৰু আচলতে এই গোটেই চৰকাৰী ব্যৱস্থাপনাটোক স্বাস্থ্যমন্ত্ৰীয়ে কেনেধৰণে লয় এইটো কিন্তু এক মন কৰিবলগীয়া কথা কি হৈছিলে মানে সেইদিনাখনতো বিশ্বকৰ্মা পূজাৰ দিনাখন মই আছোঁ আৰু আমাৰ ডক্টৰ গগৈ আছে গগৈ তেখেত হোমিঅ'পেথিক ডক্টৰ আমি দুজন ডক্টৰ আছোঁ মই ৰাতিপুৱা 9টা বজাত আহি পূজা পাতি মই গোটেই আমাৰ ষ্টাফক প্ৰসাদ খুৱাইছোঁ গাড়ীবিলাকত মালা চালা দি পূজা কৰিছোঁ কৰাৰ পিছততো 2টালৈকেতো সেইটো OPD হয় ইন জেনেৰেল OPD ডিউটিটো 40-50টামান মই একজেক্টলি নাজানো বহীখনত ৰেকৰ্ড আছে আমাৰ OPD যোনখন বহী 40-50টা পেচেণ্ট চাইছোঁ চোৱাৰ পিছত মই আছোঁ ইয়াতে হস্পিটেলতে আছোঁ হস্পিটেলত থাকি সেইদিনাখন 2-3টা ডেলিভাৰী হৈছে 3টা ডেলিভাৰী মই কৰিছোঁ তাৰপিছতো আছোঁ আকৌ লাষ্ট এটা ডেলিভাৰী হ'ব সময় হৈছে সেই মুহূৰ্তত মই লেবাৰ ৰুমত বহি আছোঁ যিহেতু চিষ্টাৰখিনি আছে লেবাৰ ৰুমত মই বহি আছোঁ এই কোনোবা এজন আহিলে মই চিনি নাপাওঁ তেখেতক পিছত মই গম পাইছোঁ তেখেত কাঞ্চন বুলি আহিছে আহি পেলাই আমাৰ চিষ্টাৰখিনি মানে ফটো মাৰিছে ডাক্তৰ নাই কেলে ডাক্তৰ নাথাকিব আজি বিশ্বকৰ্মা মানিছে তাৰপৰা তেওঁলোকে ক'লে ছাৰ আছে নহয় ছাৰ আছে ছাৰ ইয়াত ডেলিভাৰীত বহি আছে ডেলিভাৰী ৰুমত আছে তেখেত গৈয়ে চিধা মোক এটা কুৱেশ্যনে সুধিছে আপুনি চকীদাৰ নে কম্পাউণ্ডাৰ বেলেগ একো কথা সোধা নাই তেখেতে মোক সুধিছে যে আপুনি চকীদাৰ নে কম্পাউণ্ডাৰ মই বোলো চকীদাৰ কম্পাউণ্ডাৰ মই নহয় কম্পাউণ্ডাৰ চকীদাৰ 2টা বজালৈকে থাকে তেওঁলোকৰ ডিউটি OPD টাইমত আৰু তেওঁলোক 2টাৰ পিছত গুচি যায়গৈ বাকীখিনি ডাক্তৰ থাকে মই ডাক্তৰ কি হ'ল অসুবিধাটো কওক মই আজি 4-5 দিনৰ আগত এক্সিডেণ্ট হ'ল
মই আহিছিলোঁ ইয়ালৈ, ডাক্তৰ নাই। মই বোলো মই ডাক্তৰ নহয়, মই ডাক্তৰ বুলি কৈছোঁ মই। তাৰপিছত তেওঁ সুধিছে নামটো কি আপোনাৰ, নামটো কি, আপোনাৰ নামটো কি? মোৰ নামটো কেলে, আপোনাৰ কি অসুবিধাটো আছে সেইটো কওক, মই চিকিৎসা কৰা মানুহ, মই চিকিৎসা কৰিম। তাৰপিছত খুব ফটো মাৰিছে, মোৰ ফটোখিনি মাৰিছে তেওঁ, ৰেকৰ্ড কৰিছে যদিও নাজানো, ভিডিঅ' ৰেকৰ্ডিঙো কৰিছে। পিছত মই মোবাইলত দেখিছোঁ কাৰোবাৰ মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰিছে। তাৰপিছত কি কয়, মই ক'লোঁ যে আপুনি এইটো ভিডিঅ' কেলে কৰিছে, আপুনি পাই যাব চব ওপৰলাখ, মই চব এতিয়াই দি দিম, চব গোটেইখিনি মই দি দিম, আপোনাৰ মই অৱস্থা কাহিল কৰি দিম সেই বুলি কৈছে। মই বোলো ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ আপুনি কোন হয়? তেওঁ তেতিয়া কৈছে মই নিয়মীয়া বাৰ্তাৰ সাংবাদিক, নিয়মীয়া বাৰ্তাৰ সাংবাদিক। না তেখেতৰ লগত মোৰ কোনোবা কাজিয়া হৈছে, তৰ্ক হৈছে, না মই তেখেতক চিনি পাওঁ, মই একো চিনি নাপাওঁ। কিন্তু তেখেতে সেইখিনি কৰিম বুলি কৈ লাষ্টত থাককৈ লগত এজন আহিছে ক'লাকৈ, মই চিনি নাপাওঁ, পিছফালে আছে। তেওঁ কিন্তু এটা শব্দও মাতা নাই, হাফ পেণ্ট এটা তেওঁ পিন্ধি আহিছে আৰু কি কয় তেওঁ মাতাল অৱস্থাত আহিছে। চিষ্টাৰকো বেয়া ব্যৱহাৰ কৰিছে। আমাৰ হস্পিটেলৰ যিটো ইমাৰ্জেঞ্চি ৰুম আছে, ইমাৰ্জেঞ্চি ৰুমত চিষ্টাৰক বেয়া ব্যৱহাৰ কৰিছে। মোক বেয়া ব্যৱহাৰ কৰিছে বুলি কোৱা নাই, মোৰ লগত সেইখিনি মই বেয়া ব্যৱহাৰ বুলি নকওঁ। কিন্তু কথা হ'ল কি, যদি মই চিকিৎসাৰ ক্ষেত্ৰত মই যদি নেগলিজেঞ্চ কৰিলোহেঁতেন বা কি কয় মই চিকিৎসা যদি নকৰিলোহেঁতেন, তেতিয়াহ'লে কি কয় মই যি কৰে মই সেইখিনি, যি শাস্তি দিয়ে, যি মোৰ হৈ বদনাম লিখিবলৈ মই ৰাজি আছিলোঁ। কিন্তু কথা হ'ল কি, মই ৰাতি 9টা বজালৈকে, ৰাতিপুৱা 9টাত আহি ৰাতি 8টা 9টালৈকে মই থাকোঁ। যিহেতু ইয়াত 3জন ডক্তৰ, 24 আৱাৰ্ছ হস্পিটেলখন চলে। 24 আৱাৰ্ছ হস্পিটেলত অকল ডাক্তৰ 3জন ডাক্তৰে চম্ভালিব লগা হয়। এজন ছুটীত গ'লে মই 12 ঘণ্টা মই ডেইলি ইয়াত ডিউটি কৰোঁ। হয়, সেইদিনাখন মই হাফ পেণ্ট পিন্ধি আছোঁ, টি চাৰ্ট পিন্ধি আছোঁ। হাফ পেণ্ট আৰু টি চাৰ্টৰ লগত ডাক্তৰ হ'ল বুলি নিপিন্ধিবলৈতো ক'তো লিখা নাই। অফিচিয়েল যিটো ড্ৰেছ কোড আছে সেইটো মই জানো নহয়, সেইটো মই নজনা নহয়তো। মোৰ ৰিটায়াৰ হ'ব হ'ল, মোৰ 60 বছৰ হ'ল। মই সেইখিনি মেইনটেইন নকৰাকৈ 60 বছৰ, আজি 35 বছৰ চাকৰি কৰিল নেকি, 40 বছৰ চাকৰি কৰিল নেকি? টি চাৰ্টটো আৰু হাফ পেণ্টটো কৈছে যে ফটা হাফ পেণ্ট পিন্ধি মাতাল হৈ আছে। মদ নোখোৱা আজি মোৰ বহুত দিন হ'ল, মই মদ মুখত দি পোৱা নাই। আৰু ফাটাটো কি ডাঙৰ কথাটো হ'ল, চব মানুহটো ধনী নহয়, চবেতো ব্ৰেণ্ডেড কাপোৰ পিন্ধিব নোৱাৰে। গতিকে মোৰ পইচা নাথাকিব পাৰে, মই ফটা কাপোৰ এটা পিন্ধিব পাৰোঁ। সেইটোতো কিন্তু চাফা চিকুণ হ'ব লাগে। ফটা কাপোৰটো পিন্ধাত মই কিবা দোষ বুলি নাভাবোঁ। আৰু কিন্তু কথা হ'ল কি, তেখেতে যিখিনি অভিযোগ ইলেক্ট্ৰনিক মিডিয়াত দিছে, পেপাৰত দিছে, কিন্তু সম্পূৰ্ণ মিছা, ভিত্তিহীন। সেইখিনি কি কয়, মই কেতিয়াও ফটা চোলা পিন্ধা নাই, ফটা হাফ পেণ্ট পিন্ধা নাই। হাফ পেণ্ট মোৰ কাৰ্গো হাফ পেণ্টটো মই পিন্ধিছোঁ হয়, তাৰপিছত মই টি চাৰ্টটো পিন্ধিছোঁ হয়। গৰম, ইমান গৰম ইয়াত, যিহেতু এইবোৰ গাঁৱৰ এৰিয়া, ইণ্টাৰনেট বুলি ক'বলৈ নাই, ফেন বুলি ক'বলৈ নাই। আমাৰ ইনভাৰ্টাৰ যিটো আছে ইমান টাইম নাটানে, অলপ পিছতে কাৰেণ্ট বন্ধ হৈ যায়। ইয়াত যিহেতু 2 দিন 3 দিনলৈ কাৰেণ্ট নাথাকে, গতিকে মই হাফ পেণ্ট পিন্ধি টি চাৰ্ট পিন্ধি পেচেণ্ট চোৱাটো হয়। আৰু সেইটো মই সেইদিনা বুলি নহয়, মই সেইটো কি কয় অন ডিউটি টাইমত মই 2টা বজাৰ আগত মিটিঙে মাতাং, কোনোবা আহিব, মোৰ ওপৰলা আহিব, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আহিব, মোৰ ডিপাৰ্টমেণ্টৰ আহিব, কোনোবা ষ্টেটৰ পৰা আহিব, চেণ্ট্ৰেলৰ পৰা আহিব, কোনোবা টিম আহিব, ভিজিটৰ আহিব। তেওঁলোকৰ আগততো মই হাফ পেণ্ট টি চাৰ্ট নিপিন্ধোঁ, মই ফৰ্মেল ড্ৰেছত থাকোঁ। যিহেতু এইটো মোৰ ডিউটি নহয়, মোৰ ডিউটি নাছিলেই। যিগৰাকী আছিলে তেখেতে CCL চাইল্ড কেয়াৰ লিভত 2 মাহৰ ছুটীত গুচি গৈছে। গতিকে ময়ে চম্ভালি থাকিব লগা হৈছে গোটেই হস্পিটেলখন। গতিকে কি কয়, চম্ভালি আছোঁ। আজি 10 চনৰ পৰা 24 চন পালেহি। অসম চৰকাৰে মোকতো দৰমহাটোও দিয়া নাই। এই কিমান বছৰ হ'ল এতিয়া, 14-15 16 বছৰ মোক দৰমহা দিয়া নাই অসম চৰকাৰে। গতিকে মই এনেকৈ ছাৰ্ভিচ দি আছোঁ। তাৰপিছতো যদি আৰু ইমান মিছা অপবাদবোৰ দিছে, দিয়ক। আৰু এইটোক লৈ মই মোৰ ভৰমা নাই, যিহেতু মই নহয়, মই মদ খোৱা নাই, মই কাকো মিছবিহেভ কৰা নাই। আৰু চিকিৎসাৰ ক্ষেত্ৰত আমাৰ প্ৰধান উদ্দেশ্যটোৱেই হ'ল চিকিৎসা, মানৱ সেৱা। গতিকে মানৱ সেৱাত মই কেতিয়াও ক্ৰুটি কৰা নাই। জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে বিচাৰিছিল, জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে। আৰু তেখেতৰ কিবা মটিভ আছিল যদিও নাজানো, মোৰ পৰা হয়তো ব্লেকমেইল কৰি কিবা টকা
বিচাৰিবলৈও টকাও বিচাৰিব পাৰে যিহেতু সাংবাদিকক মই সন্মান কৰোঁ মিডিয়াক মই সন্মান কৰোঁ তেখেতে মোক সেইটো পৰিচয় দিয়া নাই যাবৰ সময়ত সেই কথাটো মোক কৈ থৈ গৈছে যে মই নিয়মীয়া বাৰ্তা সাংবাদিক কিন্তু কথা হ'ল কি এজ এ পেচেণ্ট এজ এ এটেণ্ডেঞ্চ পেচেণ্টৰ লগত অহা তেখেতক মই কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাই এটা বেয়া শব্দও কোৱা নাই মই ভালদৰে সুধিছোঁ কিন্তু তেখেতে ভিডিঅ' কৰাৰ কাৰণে মই কৈছিলোঁ কিয় ভিডিঅ' কৰিছে আপুনি প্ৰথম অৱস্থাত তেখেতে ডক্টৰ নাই বুলি ডিষ্ট্ৰিক্ট অথৰিটি মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনলৈ DC ছাৰলৈ ফটো পঠিয়ালে DC ছাৰে সেইটো লগে লগে এনকুৱাৰী দিলে এনকুৱাৰী দিয়াৰ পিছত জইণ্ট ডাইৰেক্টৰ আমাৰ ADC মেম হেল্থ তেওঁলোকে ক'লে যে SDMOটো তাত বহি আছে SDMOটো নিজে বহি আছে হস্পিটেলত 6টা বজাত গতিকে ডাক্তৰ কেনেকৈ নাই তেওঁলোকেতো কনফাৰ্ম হৈ গ'ল মোক সুধিছে আপুনি ফটো এখন পঠিয়াই দিয়ক মই লগে লগে ফটোখন মোৰ মাৰি পেলাই পঠিয়াই দিছোঁ সেইটোতো প্ৰমাণ মই যে চাই আছোঁ তাৰ পিছ মুহূৰ্ততে তেওঁ আকৌ আহি পেলাই এতিয়া মোক ডাক্তৰ নহয় বুলি কৈছে তেওঁ সন্দেহ উপজিলে মই ডাক্তৰ হয় নহয় মই আৰু ডাক্তৰ বুলি সুৰামুক্ত হৈ আছে তেখেত হাফ পেণ্ট এটা পিন্ধি আহিছে অৱস্থা নাই তেখেতৰ গোটেই ভৰিয়া হাতে তেখেতৰ ঘাঁ গোটেইখন ক'ৰবাত পৰি মেলি হয়তো আহিব পাৰে গতিকে কি কয় পৰি মেলি হয়তো আহিব পাৰে তেখেত গতিকে তেখেতে যিখিনি কৰিছে সাংবাদিক নহ'লেও সাংবাদিকক মই যিখিনি সন্মান কৰিম মই সাধাৰণ এজন জনসাধাৰণকো একে কৰিম এজন পেচেণ্টকো মই তেনে একেখিনি ব্যৱহাৰেই কৰিম